নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ পাকিস্তানী সেনাৰ ক্ৰমাগত নৱম বাৰলৈ যুদ্ধবিৰতি উলংঘা জম্মু কাশ্মীৰ সীমান্তৰ ভিন্ন স্থানত উলংঘা কৰি আহিছে যুদ্ধবিৰতি পেহেলগামৰ নৰসংহাৰৰ পাছতে প্ৰতিনিশাই যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে ভাৰতে পাকিস্তানৰ প্ৰদৰ্শনৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে পাকিস্তানক প্ৰতিদিনে প্ৰত্যুত্তৰ দি আহিছে ভাৰতে ক্ৰমাগত নৱমবাৰৰ বাবে এলওচিত যুদ্ধবিৰতি উলংঘা কৰিছে পাক সেনাই বাৰে বাৰে ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে পাক সেনাই আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে ভাৰতে এনেদৰে অপ্ৰৰোচিত আক্ৰমণ অপ্ৰৰোচিতভাৱে ভাৰতীয় সেনাক জোকাই লৈছে পাক সেনাই এলওচিত বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰি এনেদৰে যুদ্ধৰ এক দামামা বজি উঠিছে সীমান্তত আনহাতে সীমান্তত ভাৰতীয় সেনাই হস্তম হৈ আছে ভাৰতীয় সেনাই অত্যাধুনিক ড্ৰোন হেলিকপ্টাৰৰ সহায়ত অভিযান চলাই আছে আনহাতে দক্ষিণ কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰিছে এনআই তদন্তত তাৰ বাবে হস্তম হৈ আছে ভাৰতীয় সেনা আৰু এনেদৰে ভাৰতীয় সেনালৈ গুলীচালনা কৰি যুদ্ধবিৰতি বাৰে বাৰে উলংঘা কৰি পাক সন্ত্ৰাসবাদীক পলুৱাই পঠোৱাত এনেদৰে পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে ভাৰতক আক্ৰমণ কৰি আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ জেইছ ই মহম্মদে পৰিকল্পনা কৰিছিল পেহেলগাম নৰসংহাৰৰ পাকিস্তানী সেনা আৰু চোৰাংচোৱা সংস্থা আইএছআই সহায় তথা পেহেলগাম নৰসংহাৰৰ পৃষ্ঠপোষকতা কৰিছিল বৈশালন উপত্যকাৰ পৰা 40 ৰাউণ্ড কাৰ্টিজ উদ্ধাৰ কৰা হৈছে অঞ্চলটোত সক্ষম হৈ আছিল তিনিটাকৈ স্যাটেলাইট ফোন তদন্তকাৰী সংস্থাই স্যাটেলাইট ফোনৰ পৰা যোগাযোগ তথা বাৰ্তালাপৰ ইতিমধ্যে তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আক্ৰমণকাৰী দলটো এতিয়াও ভাৰতৰ ভূমিতে থকাৰ তথ্য লাভ কৰা হৈছে দক্ষিণ কাশ্মীৰৰ ঘন জংঘল তথা গুহাত আত্মগোপন কৰি থকাৰ সন্দেহ ইপিনে ভাৰতীয় জলভাগতো পাকিস্তানী জাহাজৰ চলাচলৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে ভাৰতত জলভাগত পাকিস্তানী পতাকা অৰা যিকোনো জাহাজৰ চলাচলত বাধ্যবাধকতা আৰোপ কৰিছে ভাৰতে ইফালে পাকিস্তানৰ পৰা ভাৰতলৈ যিকোনো সামগ্ৰীৰ আমদানি বন্ধ কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত ভাৰতে বন্ধ কৰিছে পাকিস্তানী সামগ্ৰীৰ আমদানি পেহেলগামৰ নৰসংহাৰৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ এই সিদ্ধান্ত শুল্ক আৰু বিনা শুল্কে সীমান্তৰ সৰবৰাহ হোৱা সকলো সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়ে জাৰি কৰিছে এই নিৰ্দেশনা এই সিদ্ধান্তৰ পাছতে আৰ্থিকভাৱে ব্যাপক লোকচানৰ সন্মুখীন হ'ব পাকিস্তান আৰু ইফালে পাকিস্তানে সম্পন্ন কৰিলে ক্ষেপণাস্ত্ৰ পৰীক্ষণ পেহেলগামৰ নৰসংহাৰৰ পাছত ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে পাকিস্তানে বেলিষ্টিক মিসাইল পৰীক্ষণ কৰে 450 কিলোমিটাৰ দূৰত্বৰ লক্ষ্য ভেদ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ আৰু এনেদৰে পেহেলগাম নৰসংহাৰৰ পাছতে পাকিস্তানে ভাৰতক ধাৰাবাহিকভাৱে যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আহিছে এসপ্তাহৰ ভিতৰতে পাকিস্তানে বেলিষ্টিক মিসাইল পৰীক্ষণৰ বাবে সাজু কৰি তোলে ভূমিৰ পৰা ভূমি লক্ষ্যস্থান ভেদ কৰিব বেলিষ্টিক মিসাইল পৰীক্ষণেৰে পাকিস্তানে ভাৰতক লক্ষ্য কৰি লোৱাৰ ইংগিত দিছে একে সময়তে যুদ্ধৰ প্ৰস্তুতিৰে পাকিস্তান নৌসেনাই আৰব সাগৰত ধাৰাবাহিক অনুশীলন চলাইছে নিয়ন্ত্ৰণ ৰেখাত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন কৰি আহিছে পাকিস্তানৰ এনেদৰে ভাৰতক সঘন প্ৰৰোচনা কৰি আহিছে পেহেলগামৰ নৰসংহাৰৰ বিৰোধিতাৰে সমগ্ৰ বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে জাৰ্মানীৰ ৰাজধানী চহৰ বাৰ্লিনতো দেখিবলৈ পোৱা হ'ল পেহেলগাম নৰসংহাৰৰ প্ৰতিবাদ ভাৰতৰ জাতীয় পতাকা হাতত লৈ জাৰ্মানীতো এডাল ভাৰতীয় প্ৰতিবাদ সাব্যস্ত কৰে ভাৰত মাতা কি জয় ধ্বনিৰে এই সকল লোকে পেহেলগামৰ নৰসংহাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে পেহেলগামৰ পাক সন্ত্ৰাসবাদী নৰসংহাৰৰ পিছতে স্তব্ধ হৈ পৰিছে জম্মু কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰ কাশ্মীৰৰ বিভিন্ন পৰ্যটনস্থলীৰ লগতে মন্দিৰসমূহো এতিয়া শূন্যতাই বিৰাজ কৰিছে পূৰ্বে ভক্তৰে ঠাহ খাই থকা মন্দিৰসমূহতো এতিয়া দেখিবলৈ পোৱা নাযায় ভক্ত পেহেলগামৰ বিখ্যাত গৌৰী শংকৰ মন্দিৰতো এতিয়া নিমাও মাও পৰিৱেশ
মন্দিৰটোৰ বিশেষত্ব এয়াই যে স্থানীয় হিন্দু মুছলমান উভয়ে চোৱা চিতা কৰাৰ লগতে পূজা অৰ্চনা কৰে। পেহেলগাম নৰসংহাৰৰ দিনলৈ ভক্তৰে ভৰি থকা মন্দিৰটোত এতিয়া নাই ভক্তৰ সমাগম, যাৰ ফলত চিন্তিত হৈ পৰিছে মন্দিৰৰ পূজাৰী। पहलगाम के प्रसिद्ध गौरी शंकर मंदिर में हम इस वक्त मौजूद है और जहां से कुछ अच्छी तस्वीरें भी मिल पा रही है। हालांकि कश्मीर जो है या पहलगाम की अगर हम बात करेंगे, यहाँ पर ज़ख्म ताज़ा है और पूरा पहलगाम ऐसा लग रहा है कि जल रहा है अभी। लेकिन गौरी शंकर मंदिर की अगर हम बात करेंगे, यहाँ पर थोड़ा बहुत दिल को तस्कीन जो है वो हासिल हुई है, क्योंकि यहाँ पर कम्युनल भाईचारे या रिलीजियस ब्रदरहुड की अगर हम बात करेंगे वो तस्वीरें सामने आ रही हैं। हमारे साथ यहाँ के जो गौरी शंकर मंदिर के जो यहाँ पे पुजारी है या हम कहेंगे ट्रस्टी है यहाँ पे, तो वो भी मौजूद है। और इसके साथ साथ यहाँ पर परवेज़ अहमद नाम के जो मुस्लिम शख्स है वो यहाँ पर मौजूद है। सबसे पहले इनके पास जाएंगे। सर, नाम आपका? मेरा नाम जो है जगदीश चंद्र है। जगदीश जी, ये बताइए, गौरी शंकर मंदिर में अभी जो है काफ़ी रौनक हुआ करती थी, काफ़ी टूरिस्ट यहाँ पे आते थे पूजा के लिए, तो अभी की क्या सूरत हाल है और जिस तरह से परवेज़ जी ऐसे हालात में आपका सहयोग दे रहे हैं? हमारे जब से ये हादसा हुआ है तो पहले तो मंदिर बहुत भीड़ होती थी, तो उसके बाद का थोड़ा रौनक जो है यात्री लोग बहुत ज़्यादा कम हो गए। या 10-12 लोग आते हैं पूरे दिन के। तो पहले तो भगवान की कृपा थी, जो भगवान को मंजूर होगा वो ही होगा। तो ये अमरनाथ जी का फर्स्ट पॉइंट है, जहाँ से भगवान शंकर जी ने अमरनाथ की यात्रा शुरू की थी। ये जो हादसा हुआ तो जाहिर सी बात है एक दरार भी पैदा करने की कोशिश की गई हिंदू मुस्लिम के बीच में, तो लेकिन हम देख रहे हैं यहाँ पे आपके साथ परवेज़ साहब हैं और भी अन्य लोग होते हैं जो यहाँ पे पूजा करने के लिए यात्री आते हैं, उनको हर तरह का सहयोग दे रहे हैं। किस तरह से समझते हैं? हम सेवादार हैं, तो मैंने भी 3-4 साल हो गया। ये 2 लोग हैं। हाँ, दूसरा का नाम है कि ना गुलाम अली, परवेज़ अहमद और गुलाम अली, ये दोनों हैं। तो ऐसी बात नहीं है, हम इकट्ठे रहते हैं, इकट्ठे सोते हैं। तो इसने कोई हमारे साथ कभी अभी तक कोई बदतमीज़ी नहीं की है। इधर के लोग भी अच्छे हैं। परवेज़ साहब, आप बताइए, इतने देर से आप इस मंदिर में तैनात है और क्या कोशिश रहती है जो यहाँ पे पूजा करने के लिए लोग आए? देखो, आपको कश्मीर के बारे में पहले से ही पता था कि कश्मीर में कितना भाईचारा था, चाहे कोई भी हो। और मैं यहाँ इसके साथ अभी 18 साल से यहाँ पे काम करता हूँ और हम दोनों का मतलब कुछ नहीं है, आपस में मिल के खाते हैं, मिल के सोते हैं और मिल के बैठते हैं इकट्ठे। और बाकी रहा सवाल यात्रियों का सवाल ये था कि पहले तो बहुत बड़ी भीड़ रहती है और जब से ये 22 अप्रैल से हुआ है तब से तो आप लोगों को भी पता है कि दिक्कत पड़ी है। तो आपको लगता है कि ये एक कोशिश भी की गई कि हिंदू मुस्लिम के बीच में दरार? हाँ, उनको तो करना ही, जिसको करना था उनको बोलना ही था कि यहाँ हिंदू मुस्लिम ऐसा हुआ था, लेकिन ऐसा कुछ नहीं है। जैसे आपको पता है कि पहले से हमारा जो भाईचारा क्या रहता है। तो हमने देखा कि जो मजहबी रसूमात है इनकी, जो हिंदू मजहब है, यहाँ पे हिंदू यात्री आते हैं तो उसमें भी आप लोग सहयोग देते हैं। हमने देखा कि कोई दान देता है यहाँ तो आप रिसेप्ट काटते हैं। बिल्कुल बिल्कुल, मैं यहाँ रिसेप्ट पर बैठता हूँ, रिसेप्ट काटता हूँ और हमारा सहयोगदान एक साथ अच्छा चलता है। बिल्कुल, मजम्मत तो बहुत सारी होती है क्योंकि हमारा कश्मीर तो अभी बेकार है जी। नफरत का बाजार जो है गर्म है पूरे देश में, तो इस प्रसिद्ध मंदिर, इस पावन जगह से क्या मैसेज रहेगा देशवासियों के नाम, जिस तरह से अभी आपके साथ 2 मुस्लिम हैं यहाँ पर बराबर सहयोग दें? देखो जी, हम तो भगवान से दुआ करेंगे, भगवान को अर्जी लगाएंगे कि जैसे हालात पहले थे अच्छे, ऐसा ही भाईचारा होना चाहिए। बिल्कुल, ये हिंदू मुस्लिम भाईचारे की अनोखी मिसाल है और जहाँ पर आप देख सकते हैं कि जो पूजा के लिए लोग आते हैं इस प्रसिद्ध मंदिर में, पूजा के लिए यहाँ के मकामी पुजारी हैं वो सहयोग देते हैं, बल्कि जो यहाँ पे मुस्लिम समुदाय से ताल्लुक़ रखने वाले लोग हैं वो भी इनकी पूजा के लिए काफ़ी सहयोग देते हैं। जी, नाम आपका? See, I'm Rajesh Kannan. I'm coming from Bangalore. Okay, you're from Bangalore. Tell me your views regarding this very temple. For us, the blood are same. So we are Indians. So we are proud to be Indian, and we want to be protect our brothers and sisters everywhere, irrespective of whatever the terror attacks. We will overcome, and we will prove that as an Indian.
ऐसे हालात में भी यहाँ पर जो हिंदू मुस्लिम इतिहाद की अलामत है वो देखने को हमें मिल रही है। और ये गौरी शंकर का जो प्रसिद्ध मंदिर है, बिल्कुल यहाँ से एक मैसेज जाती है ये कि हिंदू मुस्लिम सिख इतिहाद जो है वो कायम और दायम रहना चाहिए, ताकि जो कश्मीर की कश्मीरियत है वो हमेशा ज़िंदा रहे। न्यूज़ 18 के लिए आफाक शाह के साथ पहलगाम के गौरी शंकर मंदिर से मुदस्सिर। জাপানৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশিৰো আজি অসমলৈ আহিব। জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীৰ সৈতে জাপানৰ সাংসদ তথা উচ্চ পৰ্যায়ৰ আমোলা বিষয়াকে ধৰি 55জনীয়া দলে অসম ভ্ৰমণ কৰিব। নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে জাগিৰোডৰ নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। জাপানৰ দলটোৱে অসম বিধানসভা ভৱনো পৰিদৰ্শন কৰিব। দলটোৱে গুৱাহাটীৰ IITও পৰিদৰ্শন কৰিব। নুকাগা ফুকুশিৰোৰ নেতৃত্বত আহিবলগীয়া জাপানৰ 55জনীয়া দলটোক অসম বিধানসভাৰ অধ্যক্ষই আদৰণি জনাব। খুশি অনুসৰি দলটো সন্ধিয়া 7 বজাত গুৱাহাটীত উপস্থিত হ'ব। তেখেতসকলে জনাইছে যে তেওঁলোকে বিশেষ কৰি এডুকেশ্যন যিটো HRD বুলি আমি আগতে কৈছিলোঁ হিউমেন ৰিচোৰ্চৰ ওপৰত, আৰু এটাটো হ'ল ইণ্ডাষ্ট্ৰি কমাৰ্চ। এই দুইটা ফিল্ডটোৱে তেওঁলোকে ইয়াত মানে চাবলৈ আহিব, ষ্টাডি কৰিবলৈ আহিব। তো নিশ্চয় ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আগত জাপান গৈছিলে, যিখিনি কথা পাতি আছিলে, এই বিষয়বিলাকে ইয়াত স্থান পাব। গতিকে ইটোৰ কাৰণে এক্সট্ৰাকৈ অহাকালি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমাৰ অসমৰ মানে তেনেকুৱা বিশেষ এডুকেশ্যন ফিল্ডৰ মানুহ আৰু আমাৰ মানে কি কয় ইণ্ডাষ্ট্ৰি কমাৰ্চৰ মানুহ মানে তেখেতসকলৰ লগত আৰু বিষয়াসকলৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম তেওঁলোকে মানে তিনি আজি আহি পাব আৰু অহাকালি এদিন তেওঁলোকে IIT আৰু মানে জাগিৰোড তাতে ছেমি কণ্ডাক্টৰত যাব আৰু তেওঁলোকে ইয়াৰ পিছত ছেমেৰ মানে ৰেচিডেঞ্চত মানে ডিনাৰ কৰিব আৰু 5 তাৰিখে তেওঁলোকে গুচি যাব। সম্প্ৰতি ভাৰত ভ্ৰমণৰত জাপানৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশিৰোই পেহেলগাম নৰসংহাৰক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত জাপানে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। নুকাগা ফুকুশিৰোই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে এক দ্বিপাক্ষিক বৈঠকতো ভাগ লয়। Estamos muito agradecidos pela... ইয়াৰ ভাৰতত দক্ষিণ আফ্ৰিকাৰ দেশ এংগোলাৰ ৰাষ্ট্ৰপতি জো মানুৱেল গনচাৱেছ লৰেন্সো তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকী শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত বিদেশ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে আদৰণি জনায়। আজি পুৱাৰ ভাগতে ৰাষ্ট্ৰপতি লৰেন্সোক ৰাইচিনা হিলছত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এই ৰাজকীয় আদৰণি অনুষ্ঠানতে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ লগতে কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। সুদীৰ্ঘ 38 বছৰৰ পাছত এংগোলাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিছে। এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মন্ত্ৰী আমোলা, ব্যৱসায়ী তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসহ এটা উচ্চ পৰ্যায়ৰ দলে ভাৰত ভ্ৰমণ কৰে। এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুই ৰাষ্ট্ৰনেতাই ভিন্ন ক্ষেত্ৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। পৰম্পৰাগত ঔষধ, কৃষি আৰু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত এংগোলাৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ কথা। এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও এখন বৈঠকত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ভৱনত এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে নৈশভোজৰো আয়োজন কৰা হৈছে। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই দক্ষিণ আফ্ৰিকাৰ দেশ এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ভ্ৰমণ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানত 3টা হাতী নিধন। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি জনাইছোঁ। মানস ৰাষ্ট্ৰীয় উদ্যানত 3টাকৈ হাতী নিধন কৰাৰ খবৰ। চোৰাং চিকাৰীয়ে হাতীকেইটা নিধন কৰাৰ সন্দেহ কৰা হৈছে। পানবাৰী বনাঞ্চলী কাৰ্যালয়ৰ সমীপত হাতী নিধন।
ভাৰত ভূটান সীমান্তৰ পালিংচি বিতৰ কিছু নিলগত এই ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত হৈছে পানবাৰী বন বিভাগৰ এটা দল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ কেইটামান দিন বাকি আছে দ্ৰুতগতিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া জিলাসমূহত নগাঁওতো শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ তুংগত ৰহা সমষ্টিৰ অন্তৰ্গত দেওধৰ পঞ্চায়তত অনুষ্ঠিত হ'ল বিশাল পদযাত্ৰা এই পদযাত্ৰাত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে নাচি বাগি দলীয় কৰ্মীৰ সৈতে দুই বিধায়কে প্ৰচাৰ চলোৱা পৰিলক্ষিত হ'ল ৰহা সমষ্টিৰ অন্তৰ্গত দেওধৰ গাঁও পঞ্চায়তত বিজেপি আৰু মিত্ৰজোঁটৰ 18 নম্বৰ পাখিমৰীয়া জামুগুৰি জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী অৰ্ণৱ দাস আৰু দেওধৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী সংগীতা ভূঞাৰ হৈ উলিওৱা হয় বিশাল পদযাত্ৰা মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ দেওধৰ পঞ্চায়তত আৰু ৰহা সমষ্টিৰ অন্তৰ্গত দেওধৰ পঞ্চায়তত এনেদৰে দেখিবলৈ গৈছে বিশাল পদযাত্ৰা আচলতে ইয়াত উপস্থিত আছে বিধায়ক ৰূপক শৰ্মা বিধায়ক শশীকান্ত দাস আৰু প্ৰাৰ্থী দুগৰাকীক লগত লৈ আচলতে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী অৰ্ণৱ দাস আৰু লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থীগৰাকীক লগত লৈ এনেদৰে বিশাল পদযাত্ৰাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে মই দেখুৱাই গৈছো সামগ্ৰিক পৰিৱেশ যিহেতু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কেইটামান দিন বাকী থকা অৱস্থাত বৰ্তমান এনেদৰে দেখিবলৈ পোৱা গৈছে যি পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দুগৰাকী বিধায়কে আমি পোনপটীয়াকৈ কথা পাতিব বিচাৰিম তেওঁলোকৰ সৈতে এক বিশাল পদযাত্ৰা কাৰ্যসূচী আচলতে আজি বিশেষকৈ ৰহা সমষ্টিৰ পাখিমূৰীয়া জামুগুৰি যিটো জেপিচি লগতে আমাৰ দেওধৰৰ যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য সংগীতা ভূঞা আৰু জেপিচি সদস্য অৰ্ণৱ দাসৰ হৈ এক বিশাল পদযাত্ৰা আৰম্ভ হৈছে দেখা পাইছে আপোনালোকে যে আদৰ্শ গাঁৱৰ পৰা অঞ্চললৈকে এই বৃহৎ শোভাযাত্ৰা থাকিব আৰু এই ঠাইটুকুৰা সম্পূৰ্ণভাৱে বিজেপি এটা খুব ভাল এটা পৰিৱেশো আছে আমি এবাৰ আশাও কৰিছো যে ৰহা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা জেপিচি আৰু আটাইকেইটা আমি আমাৰ কাউন্সিলৰ জিকিবলৈ আমি সমৰ্থ হ'ম বিশেষভাৱে যোৱা সময়ছোৱাত যিধৰণে উন্নয়নমূলক কাম কাজ কৰিছে ৰাইজে এবাৰ পঞ্চায়ততো উন্নয়নৰ লগত আছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে আৰু প্ৰতিগৰাকী আমাৰ সদস্যকে তেওঁলোকে বিপুলভাৱে জয়ী কৰিবই নিশ্চিত বিধায়ক শশীকান্ত দাস আজি এই পৰিৱেশ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ গ্ৰাম্যাঞ্চলত যি উন্নয়ন আৰু বিকাশে যি যাত্ৰা কৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীৰ এই বিকাশ আৰু উন্নয়নৰ লগত সংগতি ৰাখি আজি আমাৰ দেওধৰ গাঁও পঞ্চায়তৰ অধীনত আজি আমাৰ 18 নং জিলা পৰিষদ আমাৰ পাখিমূৰীয়া জামুগুৰি জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আমাৰ অৰ্ণৱ কুমাৰ দাস আৰু আমাৰ এই পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ পদত আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী সংগীতা ভূঞা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি সমগ্ৰ আমাৰ দেওধৰত যি ৰাইজৰ উদুলি মুদুলি এক পৰিৱেশ সৃষ্টি হৈছে ইয়ে প্ৰমাণ কৰে আগন্তুক সময়ত দেওধৰ পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টী আৰু অগপ মিত্ৰজোঁটে আমি এককভাৱে দখল কৰিবলৈ আমি আগবাঢ়িছো সামগ্ৰী ৰঙাগড়াত অসুস্থ হাতীটোৰ কাষত উপস্থিত হৈছে বন্তাৰা চিকিৎসকৰ দল গুজৰাটৰ পৰা আহি উপস্থিত হোৱা বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে আৰম্ভ কৰিছে গীতা নামৰ পোহনীয়া হাতীজনীৰ চিকিৎসা বিশ্বৰ ভিতৰত অন্যতম বন্যপ্ৰাণীৰ সংস্থাপন আৰু চিকিৎসা কেন্দ্ৰ হিচাপে পৰিচিত বন্তাৰাৰ বিশেষজ্ঞৰ দলে হাতীটোক চিকিৎসা প্ৰদান কৰিছে অসুস্থ হাতীজনী পূৰ্বতকৈ কিছু সুস্থ হৈ উঠিছে বন্তাৰা চিকিৎসক আৰু অসমৰ বন বিভাগৰ লগতে স্থানীয় ৰাইজে হাতীটো সোনকালেই সুস্থ হৈ উঠাৰ আশা কৰিছে দুমাহ ধৰি সামগ্ৰী ৰঙাগড়াত হাতীজনী অসুস্থ হৈ পৰি আছিল সামগ্ৰীৰ পৰা গীতা নামৰ হাতীজনী গুৱাহাটীলৈ নি থকা অৱস্থাত গাড়ীয়ে খুন্দিয়াইছিল আৰু তাৰ পাছৰ পৰাই হাতীজনী স্বত্বাধিকাৰীয়ে পেলাই থৈছিল বন বিভাগে হাতীজনীৰ চিকিৎসাত যথোপযুক্ত গুৰুত্ব নিদিয়াৰ ফলত হাতীজনীৰ অৱস্থা আৰু অধিক অৱনতি ঘটে বৰ্তমান বন্তাৰাৰ পৰা অহা ৰেপিড ৰেছপন্স টিমে হাতীজনীক ক্ষিপ্ৰতাৰে চিকিৎসা আগবঢ়াই আছে প্ৰকৃতি প্ৰেমীসকলে শীঘ্ৰেই হাতীজনী সুস্থ কৰি তুলিবলৈ বন্তাৰা চিকিৎসকৰ দলক অনুৰোধ জনাইছে আশা কৰা হৈছে গীতা নামৰ পোহনীয়া হাতীজনী শীঘ্ৰেই পুনৰ সুস্থ হৈ উঠিব ঘটনাটো হৈছিল মাৰ্চ মাহৰ 8 তাৰিখে আবেলি টাইমত তাৰপিছত আমি খবৰ পাই আমি ততৰাকে হাতীটোক আমি সেই কলং নদীৰ পাৰত সুৰক্ষিত জায়গাত আমি এটা হাতীটোক হাইদৰাবাদী শিফ্ট কৰিলোঁ আৰু শিফ্ট কৰাৰ পিছতে আমি আমাৰ লোকেল ভেটেৰিনাৰী ডক্টৰ আমাৰ ডক্টৰ মিলিক খবৰ দিলোঁ এই ফাৰ্ষ্ট এডৰ ব্যৱস্থা কৰিলে আৰু
তাৰ পিছত আমি ডক্টৰ কুশল শৰ্মা ছাৰ আহি তেখেতৰ ট্ৰিটমেণ্ট চলাই আছিলে আৰু তেখেতে 10 তাৰিখে আহিলে দুদিন পিছত আহিলে আৰু তেখেতৰ তত্ত্বাৱধানতে বৰ্তমান ট্ৰিটমেণ্ট চলি আছিলে আৰু আমাৰ কাজিৰঙাৰ CWRCৰ ভেটেৰিনেৰী ডক্টৰ আহিছিলে আৰু মাজতে হাতীটো প্ৰথমতে থিয় হৈ আছিলে পিছত অসুস্থ হৈ কিনে হাতীটো শুই পৰিলে তাৰ পিছত আমি আকৌ হাতীটোক সেই জায়গাটোৰ পৰা শিফ্ট কৰি বেলেগ এটা লোকেশ্যনত আকৌ আনিলোঁ আনি তাক আকৌ ড্ৰেছিং চলি আছে এতিয়া কোনোবা দল আহিছে নেকি হয় আজি বনতাৰাৰ টিম আহিছে সিহঁতৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছে এতিয়া কিমান আঁতৰি হাতীটো অসুস্থ হৈ উঠিব সেইটো ডক্টৰ ছাৰে ভালকৈ ক'ব পাৰিব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এইবাৰ সাংসদ গৌৰৱ গগৈৰ প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য কৰিলে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ তথা পাকিস্তানৰ সৈতে থকা সম্পৰ্কক লৈ সৰব হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ বিজেপিৰ সম্বিত পাত্ৰই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰসংগৰে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা সকলো অভিযোগৰ অৱতাৰণা কৰি সম্বিত পাত্ৰই কয় যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো ধৰা নপৰিবলৈকে বিমানেৰে নগৈ গাড়ীৰে পাকিস্তানত প্ৰৱেশ কৰিছিল আত্তাৰী সীমান্তৰে সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈ 15 দিন অতিবাহিত কৰিছিল শত্ৰু ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰ ইছলামাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা আন এটা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সম্বিত পাত্ৰই সাংসদ গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে मुझे तो आदरणीय हेमंत बिश्व शर्मा जी की बात याद आ गई अभी कुछ दिन पहले मैं देख रहा था हेमंत बिश्व शर्मा जी ने अपने एक इंटरव्यू में कहा कि एक बहुत बड़ा नेता है कांग्रेस पार्टी का जो अटारी बॉर्डर से क्रॉस करके 15 दिन तक पाकिस्तान में रहे बिना किसी को बता करके चले गए पाकिस्तान और 15 दिन तक पाकिस्तान में रहे मैंने हेमंत जी का वो इंटरव्यू सुना कि कहीं फ्लाइट से जाना पड़े एयरपोर्ट से जाना पड़े तो पकड़ में आ जाएंगे इसलिए चोरी चोरी चुपके अटारी बॉर्डर क्रॉस करके कांग्रेस का एक कद्दावर नेता 15 दिन तक इस्लामाबाद में रहता है और माननीय हेमंत जी ने जो कहा कि उनके बच्चे भी भारत के नागरिक नहीं हैं ये तो बड़ा ही गंभीर विषय है हाथत स्मार्टफोन अहार परा गाँवসমূहत बहुत गंडगोल होइसे स्मार्टफोन हाते हाते होवार फलत बुआरी সকলকে এতিয়া বিচাৰি ফুৰিব লাগে গটিকে এনেও মোবাইল কোনেও নিকিনিব নিৰ্বাচনী প্ৰচাৰ সভাত দুদিনৰ বাকাইতাৰিত এনেদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লাখপতি বাইদেউ সকলক অতি সোনকালে 10,000 টকাৰ চেক প্ৰদান কৰা হ'ব আৰু সেই টকা কেৱল ব্যৱসায়তহে খৰচ কৰিবৰ বাবে আহ্বান জনায় সেই টকাৰে যদি মোবাইল কিনে তেনেহলে পৰৱৰ্তী সময়ত পাবলগীয়া টকাখিনি আৰু নাপাব বুলিও কয় আৰু সেই টকাৰে বহু মহিলাই মোবাইল কিনিব বিচাৰিব পাৰে আজিকালি মোবাইলে বহুত গণ্ডগোল লগাইছে বুলি মন্তব্য কৰি পাকে প্ৰকাৰে পৰকীয়া প্ৰেমৰ কথাই হকিয়ালে মন্ত্ৰীগৰাকীয়ে সকলোৱে এই 10,000 টকাটো পাব কিন্তু এটা ৰিকুৱেষ্ট মোৰ আছে 10,000 টকাটো কেৱল ভাল য'ত উৎপাদন হয় য'ত ব্যৱসায় কৰে তাত খৰচ কৰিব আমাৰ বেলেগত খৰচ কৰিব নেকি মোবাইল কিনিব নেকি মোবাইল কেৱল এটাই ৰিকুৱেষ্ট মোবাইল কিনাত খৰচ নকৰিব আজিকালি হাতত স্মাৰ্ট মোবাইল পৰাৰ কাৰণে বহুত গণ্ডগোল হৈ গৈছে গাঁৱত বহুত গণ্ডগোল হৈছে নে নাই হৈছে নেকি খুৰী বহুত গণ্ডগোল হৈছে নহয় বোৱাৰীবিলাকক বিচাৰি ফুৰিব লাগে হা বিচাৰি ফুৰিব লাগে নে নাই বোৱাৰী বিচাৰি ফুৰিব লাগে বোৱাৰী নাই সেইকাৰণে আজিকালি মোবাইল নিকিনিব যি আছে মোবাইল নিকিনা মানুহখিনি যোনে নিজৰ ব্যৱসায়ত খৰচ কৰে লাগিলে গৰু পোহক গাহৰি পোহক ছাগলী পোহক হাল লগাওক আচাৰ বনাওক কিবা নহয় কিবা ব্যৱসায় কৰক যোনে 10,000 টকাটো ভালকৈ ব্যৱহাৰ কৰিব তেওঁক অহা সময়ত আমি 25,000 টকা দিম গোৱালপাৰাৰ বাকাইতাৰিত নিৰ্বাচনী সভাত খন্তেক সময়ৰ বাবে অস্বস্তিত পৰিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীগৰাকী উন্নয়নৰ শ্লোগানেৰে ভাষণ দি থকাৰ সময়তে মঞ্চৰ কাষলৈ আহি দুই মহিলাই ৰেচন কাৰ্ড পোৱা নাই বুলি অভিযোগ কৰে অৱশ্যে মহিলা দুগৰাকীৰ খং দেখি সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে বিয়ালি দিয়া আৰম্ভ হৈ গ'ল
এতিয়া কপি বেছি নকৰিব কিয় কপি কৰে ৰেচন কাৰ্ড পোৱা নাই এই দীপাংকৰ ৰেচন কাৰ্ড নোপোৱা ৰেচন কাৰ্ড যোনে যোনে পোৱা নাই আমি আৰু ৰেচন কাৰ্ড দিব পৰা নাছো ৰেচন কাৰ্ড ইয়াতে তো হাত ডাঙা চলি পাইছে নোপোৱা কেইজনমান আছে হাত ডাঙকচোন নোপোৱা 1 2 3 4 5 6 7 8 9 10 10-15 জন আছে বাৰু যিসকলৰ ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে ৰেচন কাৰ্ডো খুব সোনকালে পাই যাব কাৰণ আমি আৰু 1.5 লাখ ৰেচন কাৰ্ড দিব পৰা হৈ আছো যাৰ 4 লাখ টকাৰ তলৰ ইনকাম আমাৰ দায়িত্বটো হ'ল যিসকল মানুহে 4 লাখ টকাৰ তলত ইনকাম কৰে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ